সভাজন আজিৰে সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট পূব বৰক্ষেত্ৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শইকীয়া ডাঙৰীয়া, নিমন্ত্ৰিত অতিথিবৃন্দ, এই বিদ্যালয়ৰ অধ্যক্ষ, পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীবৃন্দ, মঞ্চত আসন গ্ৰহণ কৰি থকা এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, সভাগৃহত সমুপস্থিত এই অঞ্চলৰ শিক্ষানুৰাগী শ্ৰদ্ধাভাজন ৰাইজ, অভিভাৱকসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে সদৌতি লৈ আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিদ্যালয় পৰিয়ালক, যে আমাৰ নিচিনা এজন সাধাৰণ শিক্ষকক এনেকুৱা এখন সভাত বক্তৃতা প্ৰদান কৰিবলৈ দিয়াৰ বাবে। শ্ৰদ্ধাভাজন ৰাইজ, আজি মোৰ এই সভাখনত আহি সঁচাকৈয়ে ভাল লাগিছে দুটা কাৰণত। প্ৰথমতে দুটা কৈছোঁ। এটা কাৰণ হৈছে যে যিবিলাক শিশু ছাত্ৰ ছাত্ৰী, এই শিশু ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি কাৰ্যক্ৰমণিকা, কালচাৰেল কাৰ্যসূচী তেওঁলোকে যে প্ৰদৰ্শন কৰিলে, সঁচাকৈয়ে শলাগ ল'বলগীয়া। কি সুন্দৰ পৰিপাটি, আৰু যিসকল শিক্ষক বা শিক্ষয়িত্ৰীয়ে তেওঁলোকক পৰিচালনা কৰিছে, শিকাইছে, তেখেতসকলকো আমাৰ তৰফৰ পৰা ধন্যবাদ। এই কাৰণেই যে ডাঙৰক শিকোৱাটো সহজ, কিন্তু সৰুক শিকোৱাটো কঠিন, আৰু এই কঠিন কামটো তেওঁলোকে ইমান সুন্দৰকৈ কৰিছে, তাৰ কাৰণে ধন্যবাদ। দ্বিতীয়টো ভাল লগাৰ কাৰণ যে সাধাৰণতে সভাবিলাকত অভিভাৱকবিলাক অনুপস্থিত থাকে, আৰু দুই এগৰাকী অভিভাৱক আহিলেও অভিভাৱকে আহে, অভিভাৱিকা নাহে। আৰু আজিৰ এই সভাখনত অভিভাৱকতকৈ অভিভাৱিকাৰ সংখ্যা বেছি। নেপোলিয়ন বনাপাৰ্টে কৈছিল যে মোক এগৰাকী নাৰী দিয়া, মই এটা ভাল জাতি দিম। গতিকে আমাৰ এই মাতৃসকল বা অভিভাৱিকাসকল যদি সঁচাকৈয়ে, মই অলপ জোৰ দি কৈছোঁ, সঁচাকৈয়ে যদি আন্তৰিকতাৰে তেওঁলোকৰ ল'ৰা ছোৱালীক মানুহ কৰাৰ কাৰণে, তেওঁলোকৰ এই যিটো সাংস্কৃতিক কাৰ্যসূচী, তেওঁলোকৰ যিটো পঢ়া পাতি বা তেওঁলোকক শিক্ষা দিয়াৰ কাৰণে এই যে সুধী সমাজক মাতি আনিছে, বক্তৃতা প্ৰদান কৰাৰ কাৰণে মানুহক মাতি আনিছে, তেওঁলোকৰ ভাষণ শুনাৰ কাৰণে যদি আহিছে, তেতিয়াহ'লে নিশ্চয় বৰ ভাল কাম কৰিছে। গতিকে এই দুয়োটা ভাল লগা কাৰণ কৈ মই মোৰ বক্তব্যৰ মাজত সোমাম। তাৰ আগতে এটা মই প্ৰতিশ্ৰুতি দি থৈছোঁ, ৰাখিব পাৰোঁনে নাই সেইটো পিছৰ কথা। আজিকালি প্ৰতিশ্ৰুতি দিবহে লাগে। মই সভাপতি মহোদয়ক কৈ আহিছোঁ যে মই আপোনাৰ বেছি সময় নলওঁ, কাৰণ আজিকালি কিছু সংখ্যক সভাপতিয়ে বা কিছু সংখ্যক পৰিয়ালে একেবাৰে আদৰ সাদৰ কৰি মাতে, সাংঘাতিক ছাৰ আপুনি নেগলি নহয়, আমাৰ মানুহে সাংঘাতিক বিচাৰিছে, এইবিলাক মিছা কথা। আৰু মিটিঙত যেতিয়া আহিব সভাপতি কি ক'ব জানে নে নাজানে? চমুকৈ অলপমান ক'ব, সভাপতিয়ে ক'ব চমুকৈ অলপমান ক'ব, কিন্তু তেওঁক মাতি আনিছে নিৰ্দিষ্ট বক্তা কৰি। কিন্তু সেই সভাপতিজনে মঞ্চত সভাগৃহত মানুহ নাথাকিলেও আধা ঘণ্টা ভাষণ দিব। এনেকুৱা সৌভাগ্য মোৰ হৈছে। গতিকে মই বন্ধুবৰ ধীৰেন মেধিক কৈছোঁ যে মই বেছি আপোনাক ডিষ্টাৰ্ব নিদিওঁ আৰু আপোনালোককো নিদিওঁ। আমি ইয়াত যে সমবেত হৈছোঁ, বা এই যে ভাস্কৰহঁতে যে এই বিদ্যালয়খন যে পাতিছে, বা আপোনালোকৰ যে ল'ৰা ছোৱালীবিলাকক যে ইয়াত যে নামভৰ্তি কৰাই দিছে, নিশ্চয় কিবা উদ্দেশ্য আছেনে নাই? উদ্দেশ্য আছে যে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰিব,
ডাঙৰ মানুহ হ'লে তাৰমানে কি হ'ব, হাতী ঘৰত উঠিব। সকলো পিতৃ মাতৃৰে মোৰো নিজৰ ল'ৰাজন বা ছোৱালীজনীক আমি ডাঙৰ মানুহ কৰিব বিচাৰোঁ, আৰু ডাঙৰ মানুহ কৰিব বিচৰাৰ কাৰণে ভাল বিদ্যালয়ত নাম লগাই দিওঁ। এইটো কিন্তু অভিভাৱকসকলৰ উদ্দেশ্য। শিক্ষকসকলৰ উদ্দেশ্য কি, যে আমি ল'ৰা ছোৱালীবিলাকক ইয়াত নামভৰ্তি কৰাই ভালকৈ শিক্ষা দিম, তেতিয়া আমি 2 পইচা পাম। কাৰণ আজিকালি ৰাজহুৱা খণ্ডৰ বিদ্যালয় একেবাৰে কমি গৈছে চাকৰি বাকৰি। গতিকে আমাৰ বেয়া লাগে যে একেবাৰে উচ্চ শিক্ষিত, সাংঘাতিক ধৰণৰ উচ্চ শিক্ষিত, বিভিন্ন ধৰণৰ ডিগ্ৰীধাৰী আমাৰ যিবিলাক যুৱক যুৱতী আছে, তেওঁলোকে এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত শিক্ষকতা কৰিবলৈ বাধ্য হৈছে। তেওঁলোকৰ উদ্দেশ্য কি, যে ল'ৰা ছোৱালীৰ যদি ৰিজাল্ট যদি ভাল হয় তেতিয়াহ'লে আমাৰ চাকৰিটো ভৰ্তি থাকিব বা আমি দৰমহা পাম। এইটো কিন্তু আমাৰ এই শিক্ষকসকলৰ আৰু অভিভাৱকসকলৰ কিন্তু এইটো উদ্দেশ্য। আৰু এই উদ্দেশ্যৰ লগত উদ্দেশ্য ৰূপায়িত কৰিবলৈ হ'লে এনেই কিন্তু নহ'ব। পৰিকল্পনাবিহীনভাৱে যদি উদ্দেশ্য লয়, সেই উদ্দেশ্য কেতিয়াও সফল নহয়। উদ্দেশ্য লোৱাৰ লগে লগে কিছুমান আমি পৰিকল্পনা কৰি ল'ব লাগিব, আৰু সেই পৰিকল্পনাটোক বাস্তৱায়িত কৰাৰ কাৰণে অহোপুৰুষাৰ্থ কৰিব লাগিব। আমাৰ বহুত অভিভাৱক আছে যে তেওঁলোকৰ টকা পইচা আছে, ধন সম্পত্তি আছে, ডাঙৰ চাকৰি কৰে, গতিকে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিজৰ ল'ৰা বা ছোৱালীক নাম লগাই দিছে, তাৰ ভিতৰত কোনো ধৰণৰ সম্পৰ্ক নাই। কাৰণ ব্যক্তিগত দস্তুৰ মত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মানে নাম লগাই দিছোঁ, একো চাব লগাৰ দৰকাৰ নাই। এনেকুৱাকৈ ভবা গাৰ্জেন অৰ্থাৎ অভিভাৱক অভিভাৱিকা আমাৰ এইখন সমাজত কিন্তু কম নহয়। কেৱল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দিলেই অভিভাৱক বা অভিভাৱিকাবিলাকে যদি সেই ধৰণে ভাবে, তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে ভাল বা উচিত শিক্ষা ল'ব পাৰিব বুলি আপুনি ভাবে নেকি? আৰু যিবিলাক অভিভাৱকে ভাবে সেইসকলক কৈছোঁ মই, তেওঁলোকে কিন্তু ভুল ভাবে। কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক, মই প্ৰায়ে কওঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাক যাদুঘৰ নহয়, আৰু শিক্ষকসকল যাদুকৰ নহয় যে ফুক মাৰি দিলে যে মানে কি সাংঘাতিক ধৰণে জানা কৰি দিব, ফুক মাৰি দিলে যে আমাৰ এই বিদ্যালয়ত যোনে নাম ভৰ্তি কৰে সিয়ে মানে ষ্টেম্প কৰিব, নহয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰি দিয়াৰ উপৰিও আপোনালোকৰো একোটা তাৰমানে কি আছে, দায়িত্ব আছে। কি দায়িত্ব? পঢ়ুৱাব নালাগে আপুনি, ডাক্তৰ ইঞ্জিনিয়াৰ হ'বৰ কথা ক'ব নালাগে আপুনি, আপুনি কি হৈছে কি হোৱা নাই সেই কথাও ক'ব নালাগে। সেই ল'ৰা বা ছোৱালীজনীক আপুনি এটা পৰিৱেশ তৈয়াৰ কৰি দিয়ক। কি পৰিৱেশ? যে কি হ'লে ভাল হয়, কি হ'ব লাগে ক'ব নালাগে, কি হ'লে ভাল হয়। এতিয়া আমাৰ অভিভাৱকসকলে অধিকসংখ্যকে, চববিলাকে নহয়, আমাৰ অধিকসংখ্যক অভিভাৱকে কয় কি, যে তুমি ডাক্তৰ হ'ব লাগিব, তুমি ইঞ্জিনিয়াৰ হ'ব লাগিব, তুমি MLA হ'ব লাগিব, তুমি মন্ত্ৰী হ'ব লাগিব, তুমি প্ৰফেচাৰ SP DC হ'ব লাগিব, মাক দেউতাকে কয়। কিন্তু তাক পৰিৱেশটো আনি দিয়ে নিদিয়ে যে SP হ'বলৈ, DC হ'বলৈ হ'লে কি কৰিব লাগিব সেইটো কিন্তু কৈ নিদিয়ে। যে কোনোবা মাতৃয়ে যদি নিজৰ ল'ৰা বা ছোৱালীক যদি DC SP বনাব বিচাৰিছে, আজিৰ পৰাই তেওঁলোকক এটা বহি কিনি দিয়ক। আজিৰ পৰা এটা বহি কিনক যে আজিৰ এই সভাখন কিমান তাৰিখত অনুষ্ঠিত হৈছিল, এমাহ পিছত সোধক, কোনো ছাত্ৰই ক'ব নোৱাৰে। কিন্তু যিজন ছাত্ৰই বহীত লিখি লৈছি যে আজি 21 তাৰিখ ৰবিবাৰ সভাপতিত্ব কৰিছিল ধীৰেন মেধিয়ে, নিৰ্দিষ্ট বক্তা পৰীক্ষিত বছৰ, এই ধৰণে যদি লিখি যদি থয়, তাক এমাহ পিছত, এবছৰ পিছত, 50 বছৰ পিছত যদি সোধা হয় সি কৈ দিব। আৰু যিজন ছাত্ৰই এই লিখি নথয়, মাক দেউতাকে ভাবি আছে কেৱল SP DC কৰিব নোৱাৰে। SP DC কৰিবলৈ হ'লে আমাৰ কি পঢ়িব লাগিব? জেনেৰেল নলেজ লাগিব। যিটো বিষয় পঢ়িব পুংখানুপুংখভাৱে পঢ়িব লাগিব। তেওঁৰ যিটো নাম, এই নামটোৰ অৰ্থ জানিব লাগিব। তেওঁ যিখন গাঁৱত বাস কৰে গাঁওখনৰ তাৎপৰ্য জানিব লাগিব, গাঁওখনৰ চাৰিসীমা জানিব লাগিব, গাঁওখন ক'ত অৱস্থিত সেইটো জানিব লাগিব, গাঁওখন ভাৰতবৰ্ষত নে অসমত সেইটো জনাটো দৰকাৰ। তাকে নকৰি আমাৰ মাতৃসকলে, বেছিভাগ মাতৃয়ে, আপোনালোকে কিন্তু মোক গালি চালি নাপাৰিব, আমাৰ বেছিভাগ মাতৃয়ে ডাক্তৰ ইঞ্জিনিয়াৰ কৰে। কিন্তু ডাক্তৰ ইঞ্জিনিয়াৰ
কৰি দিয়াৰ পৰিৱেশটোত কিন্তু তেওঁলোকে গুৰুত্ব নিদিয়ে। টিউশ্যন মাষ্টাৰ দিছোঁ নহয়, ভালৰো ভাল BSc দিছোঁ, ভালৰো ভাল MSc দিছোঁ, আমাৰ কোনো কথা নাই। এইদৰে যদি ভাবে তেতিয়াহ'লে আপোনাৰ ল'ৰা ছোৱালী কেতিয়াবা কাৰোবাৰ ডিগ্ৰী ল'ব পাৰিব, কিন্তু সি SP DSP হোৱাৰ যিটো বাট, সেই বাটটো কিন্তু বিচাৰি পোৱাত অসুবিধা হ'ব। 2 নম্বৰতে আমাৰ যিসকল শিক্ষক বন্ধু আছে তেওঁলোকে যে ভাবে যে আমাৰ ভাল ৰিজাল্ট হ'ব লাগিব, দৰমহা পাম, চাকৰিটো থাকিব, নিজেই উচ্চ ডিগ্ৰীধাৰী হ'লেই ল'ৰা ছোৱালী ভালদৰে বুজি নাপাবও পাৰে। আপুনি MSc হ'লে নাভাবিব যে আপুনি যি গণিতটো পঢ়াই আছে, বিজ্ঞান পঢ়ুৱাই আছে যে চব ছাত্ৰই বুজি পাইছে। সমাজত এনেকুৱাও শিক্ষক আছে, আমি যেতিয়া হাইস্কুলত পঢ়োঁ, মই ভেঞ্চাৰত পঢ়া, আমাৰ শইকীয়া ছাৰে যেনে কাল্লি গোপাল থানত, আমি BSc নাপালোঁ, 3 মাহ পাইছোঁ সবিন কলিতা, 3 মাহ পাইছোঁ সোণালী আহমেদক, আমি 3 মাহমান কৰি পাওঁ BSc। আমাক একজন মাত্ৰ মেট্ৰিক পাছ শিক্ষকে গণিত পঢ়ুৱাইছিল, সাংঘাতিক মেট্ৰিক পাছ। তেওঁ কটনত পঢ়িছিল, 1 ইয়াৰ তাকো পৰীক্ষা নিদিয়া কৰি আহিব লগা হ'ল। সেই জ্ঞানেৰে, সেই টেকনিকেৰে তেওঁ ক্লাছ 10লৈকে অংক পঢ়ুৱাইছিল কাল্লি গোপাল থান হাইস্কুলত। কি সুন্দৰ! আৰু তেওঁৰ যিবিলাক ছাত্ৰ গণিতত বিৰাট পাৰ্গত। মই ক'ব গৈছোঁ কি যে আমাৰ নিয়ম মাফিকভাৱে আমাক BSc লাগিব, MSc লাগিব, কিন্তু সেই MSc সেই BSc সকলে অহংকাৰ কৰিলেই নহ'ব যে মই MSc মোৰ ছাত্ৰ চবেই বুজি পাব, মই BSc মোৰ ছাত্ৰ চবেই বুজি পাব। নাপায়, কাৰণ আপুনি বুজাব পৰা নাই। আপুনি বুজাইছে মাত্ৰ 10জন ছাত্ৰৰ কাৰণে, আপুনি 50জন ছাত্ৰৰ কাৰণে, ক্লাছ 2ৰ ছাত্ৰৰ কাৰণে বুজাব পৰা নাই। কি কাৰণত বুজাব পৰা নাই আপুনি ওপৰৰ পৰাই নামি হওক, নামি আহি আপুনি বিবেচনা কৰক যে মোৰ এইটোৰ কাৰণে মই বুজাব পৰা নাই। এজন শিক্ষক আছিল, এতিয়া ঢুকাইছে, চামতাৰ, ইঞ্জিনিয়াৰিঙত চিট পাইছিল, নল'লে, এমাহ ক্লাছ কৰি গুচি আহিছে। তেওঁ BSc পঢ়িছে কটনত, চাম ভূঞা উপাধিৰ। তেওঁ নিজে কোৱা কথা, বেলেগে কোৱা কথা যে ক্লাছ 10ত চামতা হায়াৰ ছেকেণ্ডেৰী ক্লাছ 10ত এজন ল'ৰাই কম নম্বৰ পালে মেথছত, বাকীবিলাকে চব পাইছে, তেওঁ ভাবা মতে এজনে কম পাইছে। আৰু সেইদিনা তেওঁৰ ৰাতি টোপনি অহা নাই। কিয় অহা নাই? যে কি কাৰণত ল'ৰাজনে কম নম্বৰ পালে তেওঁ ভাবি আছিল। তেওঁ কৈছে যে ল'ৰাজনৰ দোষ নহয়, দোষটো মোৰ, তাক মই ভালদৰে বুজাব পৰা নাই। এজন ল'ৰাই তেওঁ ভবামতে নম্বৰ পোৱা নাই, আৰু সেই কথাটো তেওঁ টোপনি ক্ষতি কৰি ভাবি আছে যে মই নিশ্চয় আটাইবিলাককে বুজাব পৰা নাই। গতিকে আমাৰ শিক্ষকসকলে নিজে উচ্চ ডিগ্ৰীধাৰী হোৱাৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীক কেনেকুৱাকৈ আকৰ্ষণ কৰিব লাগিব সেইটো বিদ্যা ল'ব লাগিব। ক'ৰ পৰা? আমাৰ সমাজত যিসকল সমাজপ্ৰিয় বা যিসকলে বিষয়বস্তু অনুযায়ী শিক্ষাদান কৰা শিক্ষক এতিয়াও আমাৰ সমাজত আছে, তেওঁলোকৰ আদৰ্শ ল'ব লাগিব। তৃতীয়তে কি কৰিব লাগিব যে গোটেই বিদ্যালয়খন কোনে পৰিচালনা কৰে? একাডেমিক ছাইডটো প্ৰধানজনে কৰে। ইংৰাজীততো এষাৰ কথাই আছে যে প্ৰধানজন যেনেকুৱা বিদ্যালয়খন তেনেকুৱা, ঘৰখন মুৰব্বীজন যেনেকুৱা ঘৰখন তেনেকুৱা। সঁচা কথা, একেবাৰে সঁচা কথা। আমাৰ ইয়াতে প্ৰধানিকা কেইবাজনো আছে, আপোনালোকক কোৱা নাই, বেয়া পাব নালাগে, কিন্তু বহু পৰিমাণে প্ৰধানজনৰ ওপৰত নিৰ্ভৰ কৰে, বহু পৰিমাণে নিৰ্ভৰ কৰে। সেই প্ৰধান শিক্ষকজন যদি শৈক্ষিক বিষয়ত শৈক্ষিক বিষয় তাৰ প্ৰতি তেওঁ যদি অনুৰাগ যদি থাকে, যিমানেই কি বাধা নহওক, যিমানেই কি শিক্ষকজন চতুৰ নহওক, তেওঁক ক্লাছত উপস্থিত কৰাব পাৰিব। আৰু যদি ক্লাছত উপস্থিত নথকা শিক্ষক আছে, তেওঁৰ কিন্তু পানিছমেণ্টো আছে, শাস্তিও আছে। কিন্তু প্ৰথম মানসিকতাটো কাৰ লাগিব? প্ৰধানজনৰ লাগিব। প্ৰধানজনে সেই মানসিকতা তৈয়াৰ কৰিব লাগিব যে এছিষ্টেণ্ট শিক্ষকসকলে যাতে পাঠদান কৰে ছাত্ৰ ছাত্ৰীৰ উপযুক্তকৈ, সেইটো কিন্তু নিৰীক্ষণ কৰিব লাগিব। তৃতীয়তে এটা বস্তু, যিহেতু বস্তু দেখাত আমাক একো নালাগে, আমি শিক্ষকৰ কথা জানো, অভিভাৱকৰ কথা জানো, আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত পৰিচালনা সমিতি
সাংঘাতিক বস্তু পৰিচালনা সমিতি। পৰিচালনা সমিতি এনেকুৱা এটা বস্তু যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ চৰকাৰে যেনেকুৱাকৈ আমাক পাব্লিকক মাৰিবও পাৰে, তৰিবও পাৰে, পৰিচালনা সমিতিও এজন শিক্ষকক মাৰিবও পাৰে, তৰিবও পাৰে। আৰু এই পৰিচালনা সমিতিৰ ওপৰত নিৰ্ভৰ কৰে যে বিদ্যালয়খন তেওঁ কি দিশেদি লৈ যাব, একাডেমিক লাইনত নিব, সাংস্কৃতিক লাইনত নিব, সামাজিক লাইনত নিব, নে কেনেকুৱা লাইনত নিব, যে তেওঁ ছাত্ৰ ছাত্ৰীবিলাকক ধৰ্মান্ধ কৰিব নে মানে ধৰ্ম নিৰপেক্ষ কৰিব, যে তেওঁক সংকীৰ্ণ কৰিব নে তেওঁক উদাৰ কৰিব, তেওঁলোকৰ যিটো নীতি, এই নীতিয়ে নিৰ্ধাৰণ কৰিব বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ পৰিচালনা সমিতিৰ দায়িত্ব কম নহয়। আৰু এটা আমি একো নভবা কথা এটা দায়িত্ব আছে, সেই দায়িত্বটো কিন্তু সাংঘাতিক ধৰণে ক্ষতিও কৰে, লাভো কৰে। সেই দায়িত্বটো হৈছে পৰিৱেশ, সেই দায়িত্বটো হৈছে ওচৰ চুবুৰীয়াৰ ভূমিকা। ওচৰ চুবুৰীয়াই যদি এই বিদ্যালয়খনক যদি ভাল যদি কৰিব খোজে ভাল হ'ব, আৰু যদি কুদৃষ্টি যদি কৰে নস্বাত হৈ যাবও পাৰে। কেনেকুৱাকৈ পাৰে চাব, এটা মই কথা সৰু এটা কথা ক'ম যে আমাৰ গাঁৱত এগৰা মানে কইনা চাব আহিছিল, তাৰমানে মানে কইনা যি ফৰ্মেট যে দেই যে অমুকৰ ছোৱালীজনী ভাল, গাঁৱত মানে সেই য'ত মানে আছে সেই য'ত ল'ৰাৰ ঘৰৰ মানুহ আৰু কইনাৰ ঘৰৰ গাঁৱত মানে আলহী আছে, তেওঁক সুধিছে, কি সুধিছে যে অমুকৰ ছোৱালীটো চাব লাগিছিল, আমাৰ ল'ৰাৰ কাৰণে কেনেকুৱা হ'ব? সেইটো ছোৱালী চাবি, বেলেগ একো কোৱা নাই, কিন্তু সেইটো ছোৱালী চাবি। তেতিয়া তাৰমানে দৰাৰ বাইপাকে ভাবিলাক যে ছোৱালীটোৰ পৰাই কিবা গণ্ডগোল আছে, বিয়াখন কেঞ্চেল, তাৰমানে চাবাই নাই। পিছত পৰৱৰ্তী যিজন মানুহে কৈছিল যে সেইটো ছোৱালী চাবি, সেই মানুহজনে বেলেগ মানুহক লগাইছিল, অমুকৰ ছোৱালীটো আমাৰ তাতে বিয়া নেদে না, আমাৰ তাতে মানে তেওঁ ল'ৰাৰ তাতে। কি বুজি পালা? আচলতে ছোৱালীজনী ভাল, এই ভাল ছোৱালীজনী বেলেগ গাঁৱত গুচি যাব বুলি দেউতাকে কৌশল কৰিছিল নিজৰ ল'ৰাৰ কাৰণে, অপদাৰ্থ ল'ৰাৰ কাৰণে। আৰু এটা ভাল ল'ৰাৰ লগত বিয়া হ'ব বুলি কৈছে কি যে সেইটো ছোৱালী, বেলেগ একো নাই। কিন্তু তাৰমানে এনে কথা যে আমাৰ ল'ৰা এমএও নহয়, বিএও নহয়, আমাৰ ল'ৰা আইও নহয়, বিএও নহয়, তাৰ মানে কি এমএ? আচলতে নহয়, মেট্ৰিক ফেইল। কিন্তু ভাবলা কি যে আইও নহয়, বিএ নহয়, তাৰমানে এমএ বুলি আছে, এমএ নহয়, দেউতাক মস্ত চতুৰ আছিল। কইনা চাবা আহিছি, যেতিয়া কইনা চাবা আহিছি তেতিয়া মানে শিক্ষাৰ কথা সুধিলা, অলপ জমনিও আছে যে আমাৰ ল'ৰা আইও নহয়, বিএ নহয়, কইনাৰ ঘৰৰ মানুহ ভাবছি এমএ। ৱালত মানে ফটো লগাই আছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, এইটো আগৰ কথা। তেতিয়া তাৰমানে সুধিলাক এই ফটোবিলাক আমাৰ তাৰ লগৰ। কইনাৰ বাইপাকে ভাবিছে বাপৰে বাপ, জৱাহৰলাল নেহৰু, তাৰমানেতো স্বাধীনতা আন্দোলনৰ কথা, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ লগ, সাংঘাতিক। ল'ৰাৰ আকৌ চাব নালাগে, আজি ল'ৰা ঘৰত নাই বুলি কৈছে, কথা নাই, আমাৰ ছোৱালী দিয়া হৈ যাব। এনেকুৱা সামাজিক পৰিৱেশো থাকে। গতিকে এই সামাজিক যিটো পৰিৱেশ, এই সামাজিক পৰিৱেশটো সুস্থ কৰি তোলাৰ কাৰণে সামাজিক পৰিৱেশৰ লগত বিদ্যালয় পৰিয়াল মানে কি থাকিব লাগিব? সম্পৃক্ত হ'ব লাগিব। আমি এটা পৰিৱেশ তৈয়াৰ কৰিব লাগিব। তাৰোপৰি কি কৰিব লাগিব? আমি এটা কাম কৰিব লাগিব। আমাৰ যিটো উদ্দেশ্য ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰা, ডাঙৰ হ'ব, এমএ বিএ ডাক্তৰ ইঞ্জিনিয়াৰ, আজিকালিতো এমএ বিএৰ কথাই নকয়, ডাক্তৰ ইঞ্জিনিয়াৰ, আমি কিছুমান ডিগ্ৰীৰে নাম নাজানো, সাদা চিধাকেইটা জানো এমএ বিএ বিএছচি বিকম, আজিকালি কিন্তু বহুত ডিগ্ৰী হৈছে, আমি নামেই নাজানো। বহুত ডিগ্ৰী হ'ব, বহুত দীঘল ডিগ্ৰী হ'ব। আমি দীঘল ডিগ্ৰীৰ কাৰণে আমি আশীৰ্বাদো আছে আমাৰ ল'ৰা ছোৱালীবিলাকক, মোৰ কোনো বিৰোধ নাই। আৰু আমাৰ মাতৃসকলে, পিতৃসকলে তেনেকুৱাই বিচাৰে যে মোৰ নিজৰ ল'ৰাজন ছোৱালীজনী বৰ ডাঙৰ মানুহ হওক, ডাঙৰ মানুহ হ'ব, ডাঙৰ চাকৰি কৰিব, আকাশ চুব, কিন্তু আপোনাক নুচুৱে। যিসকল শিক্ষকে তেওঁলোকক মানে শিক্ষাদান কৰিব, তেওঁলোকক চিনি নাপায়। যিসকল পিতৃ মাতৃয়ে তেওঁলোকক মানে নিজৰ গাঁঠিৰ ধন ভাঙি পঢ়ুৱাব, কপালৰ ঘাম মাটিত পেলাই পঢ়ুৱাব, বৃদ্ধকালত আপোনালোকক বৃদ্ধ আশ্ৰমত থব, নহ'লে এই অসমখনত ইমান বৃদ্ধ আশ্ৰমৰ নহ'লহেঁতেন। আপোনালোকে চেঞ্চাছ কৰিব যে অধিক সংখ্যক বৃদ্ধাশ্ৰমত থকা মাতৃ পিতৃবিলাক
অধিকংশকে চাকৰিয়াল পুত্ৰ পুত্ৰীৰ মাক দেউতাক। সেই পিতৃ মাতৃয়ে সেই ল'ৰাজনক বা সেই ছোৱালীজনীক পঢ়োৱাৰ কাৰণে ক'ত ভাল BSc, ক'ত ভাল MSc, ক'ত ভাল BA, ইংৰাজীৰ কোনে BA বেছি জানে, অসমীয়াত কোনে বেছি জানে, এইবিলাক শিক্ষক মানে বিচাৰি হাবাথুৰি খাই পঢ়ি ফুৰি তেওঁক মানে কি কৰিছিল, উচ্চ ডিগ্ৰীধাৰী কৰিছিল। মন্ত্ৰীৰ পিছে পিছে, আজিকালি নহয়, আজিকালি বেলেগ ব্যৱস্থা, পিছে পিছে ঘূৰি তেওঁক ডাঙৰ মানুহ কৰিছে, ডাঙৰ চাকৰি দিছে। ডাঙৰ চাকৰি পালে, ৰাজ অট্টালিকা সাজিলে, গাঁৱৰ পৰা গৈ চহৰত থাকিলে, সকলো ঘৰ বান্ধিলে, ৰুম বান্ধিলে, তেওঁ ক'ত থাকিব বান্ধিলে, তেওঁৰ মানে শহুৰ ক'ত থাকিব আহিলে বান্ধিলে, চব থাকিলে বান্ধিলে, গেষ্ট ৰুম বান্ধিলে। কিন্তু বৃদ্ধ অৱস্থাত তেওঁৰ পিতৃ মাতৃ কোনটো ৰুমত থাকিব, সেই ৰুমটোৰ ঠাই কিন্তু সেই ৰাজ অট্টালিকাত নহ'ল। সেই ৰাজ অট্টালিকাত সেই আপুনি ডাঙৰ দীঘল কৰা সেই ল'ৰা বা সেই ছোৱালীজনীৰ ঘৰত এই যি ৰাজ অট্টালিকা যে সাজিলে, শহুৰৰ কাৰণে ঘৰ হ'ল, শাহুৱেকৰ কাৰণে ঘৰ হ'ল, বিয়া নোহোৱাতে বোৱাৰীয়ে জয়েকৰ ঘৰ হ'ল, কিন্তু বৃদ্ধ পিতৃ মাতৃৰ কাৰণে এমাহৰ কাৰণেও এটা ৰুম নহ'ল। এইবিলাক কিন্তু একেবাৰে বাস্তৱ কথা। আৰু এই বাস্তৱ কথাটো মই অলপ ফ্লেক্স ফৰৱাৰ্ড কৰি কৈছোঁ, অলপ আগতীয়াকৈ কৈছোঁ। আপোনালোকে নাভাবিব যে বৈশ্যক কি ভাষণ দিবা চব নিগেটিভ কথাবিলাক কৈছে। মই কিন্তু নিগেটিভ নহয়, মই পজিটিভ কথা কোৱাৰ কাৰণে ফ্লেক্স ফৰৱাৰ্ড কৰিছোঁ, আগতীয়াকৈ কৈছোঁ। মই ইতিবাচক চিন্তাৰ লোক হয় কাৰণে আগতীয়াকৈ কৈছোঁ যে আপোনালোকে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ মানুহ কৰাৰ সমান্তৰালভাৱে মানুহৰ মানুহ কৰাৰো কচৰৎ কৰিব। তেওঁ উচ্চ ডিগ্ৰীধাৰী হৈ মানে মাক দেউতাকক কেনেকুৱাকৈ সন্মান কৰিব লাগে, শিক্ষকক কেনেকুৱাকৈ সন্মান কৰিব লাগে, নিজৰ ঘৰৰ মজিয়াত বা ডাইনিং হলত অঞ্চলটোৰ কোনজন ডাঙৰ মানুহ, কোনজন ভাল মানুহ, সাহিত্যিক কোনজন কি, এই কথাবিলাক তেওঁলোকৰ লগত পাতিব। নহ'লে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীও এদিন এখন, আমি যে আজি বাতৰি কাকতত দেখিছোঁ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থোৱা, আজি যে আমি দেখিছোঁ সদায় অফিচত হাত ডঙা, আমি যে আজি দেখিছোঁ মানে এই যে টকা একদম মানে ঘৰ বজাই হৈ আছে টকাৰে, তেনেকুৱা পুত্ৰী দেখা পাইছোঁ, তেনেকুৱা পুত্ৰ দেখা পাইছোঁ। তেনেকুৱা পুত্ৰ যাতে আপোনালোকে দেখিব নালাগে, বোৱাৰী যাতে দেখিব নালাগে, ছোৱালী যাতে দেখিব নালাগে, তাৰ কাৰণেহে মই এই কথাখিনি অৱগত কৰিছোঁ। আৰু আমাৰ অধিক সংখ্যক মানে ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী কালত যেতিয়া তেওঁলোকে মানে ডাঙৰ মানুহ প্ৰতিপত্তি হ'ব, তেওঁলোকে তেতিয়া কিন্তু কি হয়, বৰ ডাঙৰ সমাজকৰ্মী হয়। আৰু যিবিলাকে আচলতে সমাজৰ কাৰণে সমাজ কৰ্ম কৰে, তেওঁলোকক সেই ডাঙৰ ডাঙৰ তথাকথিত সমাজকৰ্মীবিলাকে ক'ৰবাত পেলাই দিয়ে। ক'ৰ পৰা, কি টকাৰে তেওঁলোকে ডনেশ্যন দিয়ে? ঘোষ টকাৰে ডনেশ্যন দিয়ে। আৰু এদিনাখন এইটো কাৰ ল'ৰাই হাত দাঙিলে অমুকৰ ল'ৰা, কাৰ ছোৱালী হাত দাঙিলে অমুকৰ ছোৱালী, এই চিন্তা, এই ঘটনাবিলাক কিন্তু ঘটি থাকে। কিন্তু হাত যাতে দাঙিব নালাগে আপোনাৰ ল'ৰা বা ছোৱালীয়ে, এই কচৰত, এই চিন্তা, এই মন্ত্ৰণাটো, এই যিটো কথা এতিয়াৰ পৰাই তেওঁলোকক দিব লাগিব। নিজৰ ঘৰখনত, নিজৰ বিদ্যালয়ৰ মজিয়াত এই ধৰণৰ মননশীল কথাবিলাক, নৈতিক কথাবিলাক আলাপ আৰু আলোচনা হৈ থাকিব লাগিব। তেতিয়া চাব, এই যে নেশ্যনেল বিদ্যালয় যে আছে, এই নেশ্যনেল বিদ্যালয়ৰ ছাত্ৰই কেৱল উচ্চ ডিগ্ৰীধাৰীয়েই নহয়, মানুহৰ মানুহ হ'ব। তেওঁলোকে ধৰ্ম লাগিব আমাক, কিন্তু অইন ধৰ্মৰ মানুহক ঘৃণা নকৰিব। কোনো ধৰ্মশাস্ত্ৰত কোৱা নাই, হিন্দু শাস্ত্ৰতো কোৱা নাই যে মুছলমানক ঘৃণ কৰা, মুছলমানৰ কৰণতো কোৱা নাই যে হিন্দুসকলক ঘৃণ কৰা। এই মানসিকতাবিলাক আমি পিতৃ মাতৃ সমাজৰ কিছুমান মানুহে তেওঁলোকৰ মন আৰু মগজুত সোমাই দিওঁ, যাৰ ফলত তেওঁৰ যিটো মানুহজনটো নষ্ট হ'লে সমাজখনো নষ্ট হয়। গতিকে আমি স্পন্দনপূৰ্ণ এখন সমাজ পাবলৈ হ'লে আমি এই ধৰণৰ কাম কাজবিলাক কৰিব লাগিব। আৰু এটা কাম কৰিব লাগিব যে আমাৰ পিতৃ মাতৃসকলে বহুত পইচা খৰচ কৰে কিবা কিবি কামত, কিন্তু এই পইচা খৰচ কৰা পিতৃ মাতৃসকলে কিন্তু বছৰত, মাহত 10 টকা বা 20 টকা দি কিন্তু এখন কিতাপ কিনাৰ কাৰণে টান পায়, এখন আলোচনী লোৱাৰ কাৰণে টান পায়, এখন 20 টকীয়া মানে শিশু জীৱনী কিনাৰ কাৰণে টান পায়। তেওঁলোকে কেতিয়াও বিষ্ণু ৰাভাৰ জীৱনী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ, সৈয়দ আব্দুল মালিক, APJ আব্দুল কালাম, বাণীকান্ত কাকতি, কৃষ্ণকান্ত সন্দিকৈ, শশী শৰ্মা, হীৰেন গোহাঁই, এইবিলাকৰ ৰঘুনাথ চৌধাৰী, এইবিলাকৰ জীৱনী পঢ়াৰ কাৰণে 20 টকা খৰচ কৰাৰ কাৰণে কিন্তু বৰ টান পায়। মই নিজে জানো এইবিলাক কথা। এখন মানে গাঁঠিৰ ধন ভাঙি 20 টকীয়া দি এখন আলোচনী কিনাৰ কাৰণে টান পায়।
এইবিলাকতো খৰচ কৰক। কেৱল আজিকালি এটা ফেশ্বন শ্ব' হৈছে যে এই যে আমাৰ যিবিলাক হোটেল হৈছে, দামী দামী হোটেল হৈছে, বন্ধ পালে গাড়ী ঘোঁৰা লৈ যায় তাতে ভাত খোৱা, চাহ খোৱা, কিবা কৰা, সেইবিলাক কিন্তু এক কাপ চাহ যদি আপুনি এনেই যদি খাই 5 টকাত পায়, সেইবিলাক হোটেলত যদি খাই 50 টকা লাগে, 100 টকা লাগে। 100 টকা খৰচ কৰিব, কিন্তু 20 টকাই দি এখন কিন্তু সুখী জীৱনী নিকিনিব। আৰু সেইজন পিতৃ মাতৃয়ে কিন্তু এদিন এখন ক'ব যে মোৰ ল'ৰাজনে অসমীয়াত কম নম্বৰ পালে, ইংৰাজীত কম নম্বৰ পালে, আৰু তাৰে কিছুদিন পিছত ক'ব যে মোৰ ল'ৰাজন বেয়া হ'ল শিখৰ খাই, যে আৰু কিছুদিন পিছত ক'ব যে মোৰ ল'ৰাজন গধূলিলৈ ঘৰত নাহে। এই ধৰণৰ কাৰবাৰবিলাক কেনেকুৱাকৈ হয়? লাহে লাহে হয়। প্ৰথমতে আপোনাৰ ল'ৰা বা ছোৱালীক, ছাত্ৰ বা ছাত্ৰীক অধ্যয়নী হ'বলৈ দিয়ক, পুথি অধ্যয়ন কৰিবলৈ দিয়ক। যি ছাত্ৰই মানে প্ৰথম অৱস্থাত পুথি অধ্যয়ন কৰিব, সেই ছাত্ৰই পৰৱৰ্তী সময়ত সমাজ অধ্যয়ন কৰিব। গভীৰভাৱে সমাজ অধ্যয়ন কৰা ছাত্ৰই কেতিয়াও বেয়া পথত যাব নোৱাৰে। সি এখন স্পন্দনপূৰ্ণ সমাজ গঢ়াৰ কাৰণে, সি বৃদ্ধ পিতৃ মাতৃক সন্মান কৰাৰ কাৰণে, সি সন্মানীয় শিক্ষাগুৰুসকলক সন্মান কৰাৰ কাৰণে সদায় অহোপুৰুষাৰ্থ কৰি থাকিব। গতিকে এই আশা ৰাখিছোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ দিছোঁ একান্ত মনে, বেয়া পালেও একান্ত মনে, যে আপোনালোকে যে শুনি আছে তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু এই ধৰণে যদি আপোনালোকে ভূমিকা যদি লয়, আজি যে সভাত যে আহিছে, তেনেকুৱাকৈ আপোনাৰ ল'ৰা বা ছোৱালীজনী সন্ধিয়া হ'লে কলৈ গৈছে, ৰাতিপুৱা হ'লে কলৈ গৈছে, কি পঢ়িছে, কি খাইছে, সমস্ত কথা যদি আপোনালোকে যদি আলাঙে হ'লেও যদি অধ্যয়ন যদি কৰি থাকে বা চাই থাকে, দেখিব আপোনাৰ ল'ৰা ছোৱালী বা এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও বিপদগামী হ'ব নোৱাৰে। এইটো বিজ্ঞানসন্মতভাৱে পৰীক্ষিত কথা। ধন্যবাদ।